নমস্কাৰ, মই ডক্টৰ পঞ্চানন পেগু আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। মোৰ এজন বন্ধু পালকে অনুৰোধ কৰিছিল যে কুকুৰে ছাগলীক কামুৰিলে কি ধৰণৰ ট্ৰিটমেণ্ট কৰিব লাগে, আৰু তেখেতে জনাইছে যে বৰ্তমান সময়ত এটা ডাঙৰ সমস্যা ডগ বাইট কেছ অৰ্থাৎ কুকুৰে কামোৰা কেছ, আৰু কৈছে যে 90% ছাগলী পেট ফুলি কুকুৰে কামুৰিলে মৰি যায়। গতিকে মই আজি এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক এই কুকুৰে কামুৰিলে কি ধৰণৰ প্ৰাথমিক চিকিৎসা আপোনালোকে ঘৰতে প্ৰাথমিক চিকিৎসা কেনেধৰণে কৰিব বা কুকুৰে কামুৰিলে আপোনালোকে কি ধৰণৰ চিকিৎসা কৰিব তাৰ সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টি জনাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকক অনুৰোধ কৰিম আপোনালোকে ভিডিঅ'টি শেষলৈ চাব আৰু যিমান পাৰে আপোনালোকে ভিডিঅ'টি শ্বেয়াৰ কৰিব। বৰ্তমান সময়ত দেখিবলৈ পোৱা যায় যে বহুত ষ্ট্ৰীট ডগ অৰ্থাৎ বাটৰুৱা কুকুৰৰ সংখ্যা ইমান বেছি হৈ গৈছে, আৰু আপোনালোকে মন কৰিব এটা গৰু ছাগলীৰ ক্ষেত্ৰতে নহয় মানুহৰ ক্ষেত্ৰতো বৰ্তমান সময়ত ডগ বাইট কেছ বহুত দেখিবলৈ পোৱা যায়। আৰু এই ডগ বাইট কেছৰ অনুপাতে যিখিনি আমাৰ এণ্টি ৰেবিছ যিটো কুকুৰে কামোৰাৰ পিছত যিটো ভেকচিন দিয়ে বা কুকুৰে কামোৰাৰ পিছত যিটো বেজি দিয়ে সেইটো এণ্টি ৰেবিছ বুলি কোৱা হয়, আৰু সেই এণ্টি ৰেবিছ ভেকচিনৰ ছাপ্লাই এই অনুপাতে কিছুমান ক্ষেত্ৰত কম পৰে। গতিকে আমি কিছুমান ক্ষেত্ৰত নিজেই আগতীয়াকৈ সাৱধান হ'বলগীয়া হয় আৰু কিছুমান ধৰণৰ সাৱধানতা অৱলম্বন কৰিবলগীয়া হয়। প্ৰথমে আপোনালোকক জনাওঁ যে কুকুৰে কামুৰিলে কি হয়। যেতিয়া কুকুৰ এটা কামুৰে তেতিয়া কুকুৰটো কামুৰিলে যাক কামুৰিছে সেই এনিমেলটোৰ বা সেই পশুটোৰ ৰেবিছ হোৱাৰ সম্ভাৱনা থাকে। আৰু ৰেবিছ হৈছে এটা ভাইৰাছজনিত ৰোগ, যিটো মাৰাত্মক ভাইৰাছজনিত ৰোগ, আৰু ৰেবিছ যদি এবাৰ হয় তাৰ কোনো চিকিৎসা নাই আৰু মৃত্যুৰ 100% সম্ভাৱনা থাকে। গতিকে আমি বহুত ধৰণৰ সাৱধানতা অৱলম্বন কৰিবলগীয়া হয়, আৰু কুকুৰে যেতিয়া কামোৰে তাত সম্পূৰ্ণ আমি চিকিৎসা কৰিবলগীয়া হয়। যদি চিকিৎসা নকৰোঁ তেতিয়াহ'লে গৰু বা ছাগলী বা গাহৰিটোৰ যিকোনো এনিমেলটোৰ পশুধনটোৰ এটা মৃত্যু মুখত পৰিব পাৰে, ৰেবিছৰ দ্বাৰা আক্ৰান্ত হ'ব পাৰে। আৰু এই ৰেবিছ যদি গৰু ছাগলী বা গাহৰিত ৰেবিছ হয় তেতিয়া সেই এনিমেলটোৰ পৰা মানুহৰ গাটোলৈ এই ৰেবিছটো বা এই ভাইৰাছবিধ মানুহৰ দেহলৈ সংক্ৰমিত হোৱাৰ সম্ভাৱনা খুবেই থাকে। গতিকে আমি কুকুৰে কামুৰিলে চিকিৎসা প্ৰদান কৰাটো অতি দৰকাৰী, কাৰণ কিছুমান ক্ষেত্ৰত দেখিবলৈ পোৱা যায় কিছুমান পশুপালক কুকুৰে কামোৰাৰ পিছত এইটো এনিমেলটোক বা পশুধনটোক ট্ৰিটমেণ্ট নকৰে, আৰু কিছুমান ক্ষেত্ৰত কি হয় বিক্ৰী কৰি দিয়া হয় বজাৰত। গতিকে সেই ভুল কেতিয়াও আপোনালোকে নকৰিব, কাৰণ যেতিয়া গৰু বা ছাগলীটোৰ ৰেবিছৰ দ্বাৰা আক্ৰান্ত হয় আৰু সেই আক্ৰান্ত গৰু ছাগলীটোৰ পৰা মানুহৰ দেহলৈও সংক্ৰমিত হ'ব পাৰে, যিটো এটা মাৰাত্মক ভাইৰাছজনিত ৰোগ হয় ৰেবিছটো। গতিকে আমি সেই কাম কেতিয়াও কৰিব নালাগে। আমি প্ৰায় দেখিবলৈ পাওঁ যে ছাগলীৰ ক্ষেত্ৰত যেতিয়া কুকুৰে কামোৰে আৰু যদি ট্ৰিটমেণ্ট কৰা নাযায় বা বেজী মৰা নাযায় তেতিয়াহ'লে পেটটো ফুলি পিনি মৃত্যুমুখত পৰে লগে লগে, বা এদিন দুদিনৰ পিছত বা এদিনৰ কিছুমান ক্ষেত্ৰত এদিনতে বা কিছুমান পিছত তাৰ নেক্সট দিনা মৃত্যুমুখত পৰিব পাৰে। এতিয়া প্ৰথম কথা হ'ল যেতিয়া কুকুৰে কামোৰে তেতিয়া ৰেবিছ হ'ব পাৰে, কাৰণ কুকুৰৰ দেহত সাধাৰণতে ৰেবিছ যিটো ভাইৰাছ সেই ভাইৰাছটো সহবাস কৰে, আৰু কুকুৰৰ মুখমণ্ডলত থকা কিছুমান বেক্টেৰিয়া থাকে, আৰু যেতিয়া কামুৰিলে লেলাৱতিৰ জৰিয়তেই এই ভাইৰাছ এই ছাগলীটোৰ দেহলৈ সংক্ৰমিত হ'ব পাৰে। লগতে কুকুৰৰ মুখমণ্ডলত থকা কিছুমান বেক্টেৰিয়া আছে, সেই বেক্টেৰিয়াবিলাকো লেলাৱতিৰ জৰিয়তে ছাগলীজনীৰ এটা ব্লাডৰ কণ্টেক্টত আহিব পাৰে, যাৰ ফলস্বৰূপে ইমিডিয়েটলি কি হয় এই বেক্টেৰিয়াটোৰ কাৰণে বা কুকুৰে কামোৰাৰ লগে লগে সেই অংশৰ পৰা ভাইৰাছ বা বেক্টেৰিয়াবোৰ ব্লাডলৈ গুচি যায়, যাৰ ফলত অত্যন্ত বিষ হয় আৰু জ্বৰ উঠে, তাৰ লগতে পেট ফুলাটো দেখিবলৈ পোৱা যায়, যাৰ ফলস্বৰূপে লগে লগে ছাগলীজনীৰ মৃত্যুমুখত পৰিব পাৰে। কাৰণ ছাগলীৰ ক্ষেত্ৰত পেইন চেনচেশ্যনটো বহুত বেছি, কাৰণ বিষ সহ্য কৰিব পৰা যিটো কেপাচিটি সেই কেপাচিটি বহুত কম থাকে, যাৰ ফলস্বৰূপে জ্বৰ উঠিব পাৰে আৰু পেট ফুলি মৃত্যুমুখত পৰিব পাৰে। সেইকাৰণে বিষৰ বেজী মৰা অতি দৰকাৰ হয়। আপোনালোকে বজাৰত বিভিন্ন ধৰণে বিষৰ বেজী পোৱা যায়, বিশেষকৈ মেলক্সিকাম পোৱা যায়, আপোনাৰ মেলক্সিকাম পেৰাচিটামল তেনেকৈ কম্বিনেশ্যনৰ পোৱা যায় বজাৰত। আপোনালোকে সেই বেজীখিনি দিব পাৰে, বা আপোনালোকক কিছুমান টেবলেট ফৰ্মত পোৱা যায়, সেই টেবলেটখিনি আপোনালোকে খুৱাব পাৰে।
এতিয়া আপোনালোকক কওঁ যেতিয়া ছাগলীজনী কুকুৰে কামুৰে আপোনালোকে কি কৰিব প্ৰথমে আপোনালোকে য'ত কামুৰিছে এই অংশত আপোনালোকে পানীৰে ধুই থাকক সম্পূৰ্ণভাৱে ধুই থাকক কিন্তু সাৱধান হ'ব আপোনালোকে কেতিয়াও খালী হাতেৰে এই অংশ য'ত কামুৰিছে সেই অংশত নুচুব কাৰণ আপোনালোকৰ যদি হাতত কটা বা কটা মেলা যদি ঘাঁ থাকে তেতিয়াহ'লে যিটো লেলাৱতি থাকে এই লেলাৱতি কুকুৰে কামোৰাৰ ফলত যিটো লেলাৱতি যিহেতু ভাইৰাছ থাকে সেই ভাইৰাছ লেলাৱতি আপোনাৰ কটা ঘাঁ অংশৰ দি আপোনাৰ ব্লাডৰ কণ্টেক্টত আহিব পাৰে যাৰ ফলস্বৰূপে আপোনাৰ ইনফেকশ্যন হোৱাৰ বহুত চান্স থাকে ৰেবিছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ বহুত চান্স থাকে গতিকে আপোনালোকে খালী হাতেৰে কেতিয়াও নুচুব আৰু য'ত কামুৰিছে সেই অংশডোখৰ আপোনালোকে ভালদৰে ধুব আৰু ধুই পিনি আপোনালোকৰ ঘৰতে যিটো ঢালা চাবোন আপুনি কাপোৰ ধুবলৈ যিটো আমি ইউজ কৰোঁ খাৰ এই তাত খাৰ থাকে এই খাৰ চাবোনেৰে আপোনালোকে সেই অংশডোখৰ ভালদৰে ধুব কাৰণ ৰেবিছ ভাইৰাছবিধ খাৰৰ প্ৰতি সংবেদনশীল আৰু এই খাৰ যেতিয়া পৰে তেতিয়া ভাইৰাছ কিছু অংশ ভাইৰাছ মৰি যায় গতিকে আপোনালোকে যিমান পাৰে পানী সেই অংশডোখৰ পানী ঢালিব আৰু ঢালা চাবোনেৰে আপোনালোকে সেই অংশডোখৰ আপোনালোকে ধুই দিব যিহেতু আপোনালোকক কৈছোঁ যে কুকুৰে কামোৰাৰ ফলত ভাইৰাছবিধৰ লগতে এটা বেক্টেৰিয়াও যাব পাৰে গতিকে আপোনালোকে কুকুৰে কামোৰাৰ পিছত টিটেনাছ টক্সইড অৰ্থাৎ টিটি ভেকচিন এটা মৰাটো অতি দৰকাৰী কাৰণ ক্লষ্ট্ৰিডিয়াম টিটানি নামৰ বেক্টেৰিয়া কুকুৰৰ মুখমণ্ডলত থাকিব পাৰে আৰু কামোৰাৰ ফলত লেলাৱতিৰ জৰিয়তে ছাগলীজনীৰ যিটো ব্লাড কণ্টেক্টলৈ আহি পিনি এটা ইনফেকশ্যন হ'ব পাৰে গতিকে টিটেনাছ হোৱাৰ চান্সটো বহুত থাকে গতিকে আপোনালোকে টিটেনাছ টক্সইড 2 নম্বৰতে আপোনালোকে দিব লাগিব ৰেবিছ এটা মৰাত্মক ভাইৰাছ তাৰ কোনো চিকিৎসা নাই গতিকে যেতিয়াই কুকুৰে কামোৰে তেতিয়া এণ্টি ৰেবিছ ভেকচিন যিটো পোষ্ট বাইট ভেকচিনেশ্যন বুলি কোৱা হয় এই পোষ্ট বাইট ভেকচিনটো দিয়াটো অতি দৰকাৰী কিন্তু এইখিনিতে প্ৰশ্ন হয় যে আপোনালোকে এই এণ্টি ৰেবিছ ভেকচিন বা পোষ্ট বাইট ভেকচিন কেতিয়াৰ পৰা আৰম্ভ কৰিব কিছুমান ক্ষেত্ৰত দেখা যায় যে যেতিয়া ছাগলীজনী কামোৰাৰ 2 দিন বা 3 দিনৰ পিছত ছাগলীজনী লৈ আহে যেতিয়া ছাগলীজনীৰ অৱস্থা বেয়া ফালে গুচি যায় তেতিয়া ছাগলীজনী লৈ আহে সেই সময়ত আমাৰ ওচৰলৈ আহে কিন্তু সেই ক্ষেত্ৰত অলপ অসুবিধা হয় বা তাৰ পোষ্ট বাইট যিটো ভেকচিন সেই ভেকচিন কিমান কাম কৰিব তাৰ সন্দেহজনক হয় কাৰণ যেতিয়াই কুকুৰে কামুৰিব আপোনালোকক জনাওঁ যে কুকুৰে কামোৰাৰ প্ৰথম দিনাৰ যদি আপুনি পাৰে লগে লগে নহ'লে সেই প্ৰথম দিনাৰ ভিতৰতে যেতিয়া কামুৰিব সেই দিনাৰ ভিতৰতে এই ভেকচিনটো দিয়াব লাগে তেতিয়াহে কাম কৰিব কাৰণ অলৰেডি যেতিয়া কুকুৰে কামোৰাৰ লগে লগে যাৰ ভাইৰাছবিধ ব্লাডলৈ গুচি যায় আৰু ব্লাডত গুচি যোৱাৰ লগে লগে গোটেই দেহত সংক্ৰমিত হৈ যায় কাৰণ আমি যিমানেই দেৰি কৰিম পোষ্ট ভেকচিন দিলেও তাৰ কাম কৰা যিটো পাৰ্চেণ্টেজ বা সম্ভাৱনা তাত কমি যায় বা মুঠেই নাইকিয়া বুলিও আমি ক'ব পাৰি বা সন্দেহজনক হয় গতিকে আপোনালোকে যেতিয়াই কুকুৰে কামুৰিব সেই দিনাৰ পৰা আপোনালোকে পোষ্ট ভেকচিনেশ্যন ভেকচিন দিবলৈ ট্ৰাই কৰিব আৰু আপুনি যদি কুকুৰে প্ৰথম দিনা কামোৰাজনী দিনটোক যদি আমি 0 ডে বুলি ধৰোঁ তেতিয়াহ'লে আপোনালোকে সেইদিনা এটা দিব লাগিব 3 নম্বৰ দিনা এটা দিব লাগিব 7 নম্বৰ দিনা এটা দিব লাগিব 14 দিনত এটা দিব লাগিব 28 দিনত এটা দিব লাগিব আৰু 90 দিনত এটা দিব লাগিব যেটো মানুহৰ ক্ষেত্ৰতো ফলো কৰা হয় সেই সেম ভেকচিনেশ্যন শিডিউল গতিকে সেইদৰে আপোনালোকে ভেকচিনটো দিয়াব কাৰণ কিছুমান ক্ষেত্ৰত কিছুমান পালক দেখা যায় যে ছাগলীজনীৰ বা ছাগলীটোৰ দাম 2000 টকা বা 1500 টকা হয় কিন্তু আপুনি যদি 5টা ভেকচিন দিবলগীয়া হয় আপোনাৰ 200 টকাকৈ হ'লেও আপোনাৰ 1000 টকা খৰচা হয় কিন্তু কিছুমান ক্ষেত্ৰত সেইটো ভাবি পিনি কিছুমান পালকে ভেকচিন নিদিয়ে কিন্তু এইখিনিতে কওঁ ইয়াত এটা মানুহৰ স্বাস্থ্যৰ লগতো এটা জড়িত হৈ থাকে কাৰণ কুকুৰে কামোৰাৰ ফলত যদি ছাগলীটোৰ বেমাৰ হৈ যায় অৰ্থাৎ ছাগলীজনী ৰেবিছৰ দ্বাৰা আক্ৰান্ত হয় বা বলিয়া হৈ যায় কিন্তু সেই ছাগলীৰ পৰা এটা মানুহলৈ সেই ভাইৰাছবিধ সংক্ৰমিত হ'ব পাৰে বা যিজন পালক বা যিজন ব্যক্তি সেই ছাগলীটোৰ লগত চুই মেলি বা পোহপাল দি থাকে সেইজন ব্যক্তিলৈ সংক্ৰমিত হোৱাৰ সম্ভাৱনা থাকে যিটো এটা মৰাত্মক বেমাৰ আপোনালোকে ইতিমধ্যেই কৈছোঁ যে তাৰ কোনো চিকিৎসা নাই গতিকে আপোনালোকে কেতিয়াও সেই ভুল নকৰিব যেতিয়াই কুকুৰে কামোৰে আপোনালোকে যিমান পাৰে
ভেকচিন দিয়াবলৈ চেষ্টা কৰিব। আজিলৈ ইমানে আছিল। আশা কৰিছোঁ আপোনালোকে কথাখিনি বুজি পালে, আৰু যদি ইনফৰ্মেটিভ লাগে তেতিয়াহ'লে নিশ্চয়কৈ বন্ধু পালকসকলৰ লগত শ্বেয়াৰ কৰিব। কাৰণ অফিচ কৰি পিনি যিখিনি সময়ত আপোনালোকৰ সময় পাওঁ সেইখিনি সময় উলিয়াই পিনি আপোনালোকৰ মাজত এটা ভিডিঅ' তৈয়াৰ কৰি আপোনালোকৰ মাজত উলিয়াই দিওঁ। গতিকে মোৰ উদ্দেশ্য যে আপোনালোক যিমান পাৰে শ্বেয়াৰ কৰি বা যিমান পাৰে এৱেৰ কৰিব পাৰে আপোনালোকৰ ফালৰ পৰা সেইটো চেষ্টা কৰিব। ধন্যবাদ।